নমস্কাৰ, মোৰ নাম শ্ৰী বল্লভ পাত্ৰ। এইবাৰ দিছপুৰ বিধানসভাত আম আদমি পাৰ্টিৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। আমাৰ ডিষ্ট্ৰিক্ট সভাপতি কামৰূপ মেট্ৰ'। এইফালে আছে আমাৰ ভইচটো যাব আমাৰ সুৰেশ বিশ্বকৰ্মা, ভাইচ প্ৰেচিডেণ্ট অফ কামৰূপ মেট্ৰ'। প্ৰথমতেতো আমাৰ পূৰা অসমতেই বহুত ইছ্যু আছে, তাত গুৱাহাটীত আছে, আপোনালোকে সকলোৱে জানে, গোটেই ৰাইজেই জানে যে ইছ্যুবোৰ এনেকুৱা ধৰণৰ। আমাৰ ড্ৰেইনৰ যিবোৰ ব্যৱস্থা, ড্ৰেইনৰ কাম হৈয়ে আছে, কিন্তু প্লেনিং চাগে নাই। তেতিয়াও পানী আমাৰ গুৱাহাটীত 10-15 দিন বৰষুণ হ'লেই বানপানী এটা সৃষ্টি হয়। ডেভেলপমেণ্ট বুলি ক'লে আমি ইমান দেখা পোৱা নাই। ব্ৰিজটো বনিছে, ব্ৰিজৰ ডেভেলপমেণ্ট অকল হৈছে, কিন্তু ব্ৰিজৰ তলৰ যিখিনি অৱস্থা হয়, এককাল একাঠো পানী, টাউনৰ ওচৰতে কওক, হাতীগাঁৱৰ আপুনি লক্ষ্মীজ্যোতি পথৰ ওচৰত কওক, গতিকে এইবোৰ পানী বহুত হয় আমাৰ গুৱাহাটীত। চিটিৰ কথাই কৈ আছোঁ মই। গতিকে এনেকুৱা ধৰণৰ ইছ্যু বহুত আছে। আৰু যদি অসম হিচাপে কোৱা যায়, আমাৰ চাওক, 15 বছৰ কংগ্ৰেছে চৰকাৰ কৰিছিলে, তেতিয়াও 6 জনগোষ্ঠীৰ কিন্তু একো নকৰিলে। প্ৰতিশ্ৰুতিয়ে হৈ থাকিল। আৰু ঠিক তেনেধৰণে এই বিজেপি চৰকাৰখনেও আহি এইবোৰ কথাই কৈছিলে যে 6 জনগোষ্ঠীকৰণ পূৰা কৰা হ'ব, গতিকে আমাক ভোট দিয়ক, তেনেকৈ এইবোৰ কথা কৈ তেওঁলোকে আজি বিজেপি চৰকাৰ গুৱাহাটীত পূৰা অসমতে শাসন কৰি আছে। কিন্তু এইবোৰ কথা আৰু কৰাৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আমি দেখিবলৈ পাইছোঁ। ফুটুকাৰ ফেন যাক কয়, তেনেকুৱা হৈছে। গতিকে এইবাৰ আমাৰ আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমাৰ প্ৰায় 21-22 জন কেণ্ডিডেটছ এইবাৰ অসমত থিয় হৈছে। আৰু মোক প্ৰক্ষেপ কৰিছে দিছপুৰ সমষ্টিৰ পৰা। গতিকে মই গোটেই অসমবাসী ৰাইজক, গোটেই গুৱাহাটীবাসী ৰাইজকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিম আৰু তেওঁলোকক আহ্বান কৰিম যাতে এইবাৰ মানে অলপ বিকল্প চিন্তা কৰে। আৰু এটা কথা ক'ব বিচাৰোঁ গোটেই অসমবাসী ৰাইজক, যে মই নকওঁ যে আম আদমি পাৰ্টিকে ভোট দিয়ক, তেওঁলোকে এইবাৰ যে বিবেক ভোটটো দিয়ে, কোনজন প্ৰতিদ্বন্দ্বিতা কেণ্ডিডেটছ ক'ৰ পৰা আহিছে, তেওঁৰ বেকগ্ৰাউণ্ড কি আছে, তেনেকুৱা যাতে চাই চিন্তি তেওঁলোকে বিবেক ভোট দিব বুলি মই আশা ৰাখিছোঁ। আৰু এইবাৰ ৰাইজেই বিচাৰিছে যে বিকল্প এটা লাগে, বিকল্প বিচাৰিছে। আগত বিকল্প নাছিল কাৰণে এনেকৈ কংগ্ৰেছ বিজেপি হৈ আছে। গতিকে এনেকুৱা ধৰণৰ আছে। আৰু ইছ্যু বুলি ক'লে ইয়াতে বৰ্তমান আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ কথাই ক'ব লাগিব। জুবিনৰ ন্যায় আজি ৰাইজে বিচাৰিছে। জুবিনৰ ন্যায় কিন্তু কাক বিচাৰিছে? জুবিনৰ ন্যায় বিচাৰি পাব জানো? ষড়যন্ত্ৰকাৰী কোন হয় সকলোৱে গম পায়, ছ'চিয়েল মাধ্যমত আহি আছে আৰু অৰিজিনেল কথাখিনি ওলাই পৰিছে। গতিকে যদি সঁচাকৈ জুবিনৰ যদি ন্যায় লাগে, তেতিয়াহ'লে এইখন চৰকাৰ চেঞ্জ কৰিবই লাগিব, পৰিৱৰ্তন কৰিবই লাগিব। সেই এটা। আৰু ছেকেণ্ড থিং, যদি মই বিধায়ক হিচাপে কেতিয়াবা ইয়াতে আহোঁ, ইয়াত কিছুমান অফিচ আছে যিবোৰ ঘোচ-ঘাচ এতিয়াও চলি আছে, সেইবোৰ কিন্তু বন্ধ হোৱা নাই। মই নিজে চফাৰাৰ। তাৰোপৰি আমাৰ দিছপুৰৰ লগতেই লাগি আছে আমাৰ অসম মেঘালয় যে সীমাৰ ওচৰত যিটো গণ্ডগোল লাগি থাকে, মই স্পটত যাবলগীয়া হয়, যাওঁ, যিহেতু ছ'চিয়েল মাধ্যমত আছোঁ, সামাজিক অনুষ্ঠানবোৰত মই জড়িত, সেইকাৰণে মোক মাতে, মই যাওঁ। চাৰ্কল অফিচাৰো কেতিয়াবা যায়, অলপ পলম হৈ যায়। গতিকে এনেকুৱা ধৰণৰ ইছ্যু বহুত আছে। গতিকে মই যে বিধায়ক আৰু এইবিলাকৰ ওপৰত মই বহুত গুৰুত্ব দিম। আৰু 100% যিখিনি কথা ক'ম, 90%এই মই কোৱা কথাখিনি কৰিবলৈ চেষ্টা কৰিম। কিন্তু ভুৱা প্ৰতিশ্ৰুতি গোটেই অসমবাসী ৰাইজক বা গুৱাহাটীবাসী বা দিছপুৰ সমষ্টিৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি এটলিষ্ট মই নিদিওঁ। মই দিছপুৰ সমষ্টিত বিশেষকৈ পূৰা পজিটিভ অনুভৱ কৰি আছোঁ। পজিটিভিটি আছে বুলি মই ভাবোঁ। কাৰণ কিয়, গোটেই ৰাইজে আপোনালোকে সকলোৱে জানে যে যিটো পেৰাচুট লেণ্ডিং হৈ আছে, বিশেষকৈ জয়ন্ত কুমাৰ দাস একদম খুব পুৰণি বিজেপিৰ গুৰি ধৰোঁতা বুলি ক'লেও ভুল কোৱা নহ'ব। আমি সৰুৰ পৰা দেখিবলৈ পাইছোঁ, যেতিয়া AGP আৰু কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে অসমত, সেইখিনি সময়তে জয়ন্ত কুমাৰ দাস ডাঙৰীয়াই নিজৰ ঘৰত এখন ফ্লেগ পদুম ফুলৰ লগাইছে। আমি বুজি পাইছোঁ কি বস্তু, তেতিয়াৰ কথা কৈ আছোঁ। গতিকে ইমান পুৰণা কৰ্মীবোৰক এই যে চৰকাৰখনৰ যিবোৰ নীতি আদৰ্শ বিজেপিৰ, চব মই একদম শেষ হৈ যোৱা মই দেখিছোঁ। এওঁলোকৰ কোনো আদৰ্শ নাই। যাক যেনেকৈ টিকেট দিব লাগে মনৰ ইচ্ছামতে দি আছে, বহিৰাগত পৰ্যন্ত দিছে। তাৰোপৰি হঠাৎ কোনেও হয়তো ভবা নাছিল দিছপুৰ সমষ্টিত পেৰাচুট লেণ্ডিং কৰি পেলাই যে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতক আনি দিব বুলি হয়তো গোটেই কোনো মানুহে কেতিয়াও ভবা নাছিলে। গতিকে এনেকুৱা ধৰণৰ যিবোৰ কৰ্মকাণ্ড কৰি আছে, যে আপোনালোকে ভাবক, গোটেই ৰাইজে দেখিছে
যে বিজেপি বুলি ক'লে বিজেপি একচুৱেলি কি থাকিল অকল বিজেপি কি বিজেপিৰ ভিতৰখন কোনবোৰ মানুহে চলাই আছে যিখিনি প্ৰথম আহিলে এনেকৈ কৈছে কোৱা যেন হৈছে আমাৰ অনুভৱ যে আগত তোমালোকে যোৱা কৰা তাত আমিও লাহে লাহে পিছে পিছে যাম আৰু গোটেই কংগ্ৰেছীখিনি আহি সোমাই গ'ল নীতি আদৰ্শ এই কংগ্ৰেছৰে থাকিল তেনেকুৱা ধৰণৰ আৰু ইয়াতে এটা কথা কওঁ এতিয়া সিহঁতে অহা যোৱা খুব ধুনীয়া হৈ আছে মইতো ভাবোঁ তেওঁলোকে এতিয়া বিজেপি ভৱনৰ পৰা ৰাজীৱ ভৱন কংগ্ৰেছ অফিচ তালৈকে এখন ফ্লাইঅভাৰ বনাব লাগে আৰু এই ফ্লাইঅভাৰত তেওঁলোকে অহা যোৱা কৰি থাকিব লাগে এই বস্তুৱে দেখিবলৈ পাইছোঁ গতিকে এনেকুৱা ধৰণৰ যে মানুহৰ অনা নিয়া সেইবোৰতেই লাগি আছে ডেভেলপমেণ্ট বুলি ক'লে অকল ফ্লাইঅভাৰকেইটাৰ বাহিৰে একো ডেভেলপমেণ্ট হোৱা নাই কাৰণ মেইন ইছ্যু যিকেইটা আছিল সেই তাৰ পৰা তেওঁলোকে ৰাইজক ডাইভাৰ্জন কৰাৰ কাৰণে কিছুমান এই আঁচনিবোৰ যে দিছে সেই আঁচনিবোৰ দি পেলাই গোটেই মানে যাতে মানুহখিনি ডাইভাৰ্জন হৈ থাকে যাতে পুৰণি যিখিনি কমিটমেণ্ট আছিলে যাতে এই কথাখিনি পাহৰি যায় এনেকুৱা পাহৰাব চেষ্টা কৰিছে কিন্তু ৰাইজে পাহৰা নাই আজি এই চৰকাৰে যিটো ভাবিছে পাহৰিব এইবাৰ কিন্তু পাহৰি নাযায় এইবাৰ বহুত বেলেগ ধৰণৰ ৰাজনীতি হ'ব বুলি মই ভাবোঁ আৰু ইয়াত এটা কথা ক'বই লাগিব যে চাওক মই ৱাইন শ্বপৰ ওপৰত কথা এটা ক'ম যে আমাৰ যুৱাখিনি একদম বিপদগামী হৈ গৈ আছে আজি ড্ৰাগছৰে ৰেকেট বুলি কওক আগতকৈতো বেছিকৈ হোৱা মই দেখিবলৈ পাইছোঁ গলিয়ে গলিয়ে মানে ঘৰে ঘৰে প্ৰায় কোনোবাই মোটামুটি ড্ৰাগছ মানে লৈয়েই ড্ৰাগছ সেৱন আমি দেখিবলৈ পাইছোঁ যিহেতু আমি ছ'চিয়েল মাধ্যমত ঘূৰি ফুৰোঁ চব ধৰণৰ কামতে আমি যাওঁ গতিকে এই যে বস্তুবোৰ এইবোৰ কি হৈছে আজি ৱাইন শ্বপৰে কথা কওঁ আগত 10টালৈকে টাইম আছিলে এতিয়া সেই 10টা টাইমটো 9টা কৰিব লাগিছিল নে 11টা কৰিব লাগিছিলে তাৰমানে কি মোক এনেকুৱা লাগে যে এইখন চৰকাৰে আগত যে আমাৰ ব্ৰিটিছৰ যিটো শাসন আছিলে ভাৰতীয় লোকক কানি খুৱাই এলেহুৱা কৰিছিলে ঠিক ছেইম ৰাজনীতি এইখন চৰকাৰে কৰা যে মোৰ অনুভৱ হয় আৰু যুৱাবিলাকক এইবাৰ 2 লাখ টকাকৈ দিম বুলি ইলেকশ্যনৰ আগত তেওঁলোকে ঘোষণা কৰিছে সেই 2 লাখ টকাবোৰ দিলে কি হ'ব সেই 2 লাখ টকা ক'ৰ পৰা আহিব তাৰ কি সকলোকে গোলাম বনাব বিচাৰি এখন চৰকাৰে যে আমাকেই ভোট দিব লাগিব পইচা যি লাগে ল যি খাওঁ খা লাগে 11টা বজাৰ দোকানটো লাগে 12টালৈকে কৰি দিম ভৱিষ্যতে কি কোনো ঠিক নাই তাৰপিছত অঞ্চপ বুলি এটা বস্তু দেখিলোঁ প্ৰথম ময়ে বুজা নাছিলোঁ অঞ্চপটো কি বস্তু এইটো কিন্তু এই চৰকাৰৰ দিনতে অঞ্চপৰ জন্ম হৈছে কিন্তু এইটো আমি পাহৰি নাযাওঁ গতিকে এনেকুৱা ধৰণৰ যিবোৰ কৰ্মকাণ্ড তেওঁলোকৰ মানুহখিনিকতো বিপদগামী কৰিছে সমাজখন বিপদগামী কৰা আমি দেখিবলৈ পাইছোঁ লগতে ইউথখিনিক এইবোৰ মাধ্যমেৰে এই টকা পইচা দি পেলাই মদৰ দোকানবোৰ খোলাই দি পেলাই টাইম বঢ়াই দি পেলাই খাই থাক মানে 12টা 1টা বজালৈকে খাই থাক আৰু দেশখন আমি চলাই থাকিম হোৱাই নোহাই গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি এইটো আমাৰ সমাজৰ কাৰণে খুব বেয়া গৰিহণা দিছোঁ এনেকুৱা ৰাজনীতি নিজৰ জাগাত কেতিয়াও নিজৰ জাতিলত কৰিব নাপায় এটলিষ্ট যোৱাকালি আমাৰ নৰ্থ ইষ্টৰ ইনচাৰ্জ তত্ত্বাৱধায়ক প্ৰভাৰী মাননীয় ৰাজেশ শৰ্মা ডাঙৰীয়া আহিছে 8টা 10 আহি পাইছে কালি এয়াৰপৰ্ট গুৱাহাটীতে আছে আৰু মনোনয়ন পত্ৰ দাখিল কৰালৈকে বা ইলেকশ্যনলৈকে তেওঁ থাকিবই এইখিনি কথা তেওঁ কৈছে তাৰোপৰি আকৌ 2জন অবজাৰ্ভাৰ আহি আছে আমাৰ এজন অনুৰাগ মিশ্ৰা আৰু ছেকেণ্ডজন কি এম ৰহমান এই 2জন বৰ্তমান আহি পোৱা নাই আহিব সম্ভৱ মনোনয়ন পত্ৰ দিয়াৰ আগতে আহিব আৰু মনোনয়ন পত্ৰ দিয়াৰ সময়ত এওঁলোক থাকিব লগতে আমি ভাবিছোঁ আমাৰ 3জন কেণ্ডিডেট গুৱাহাটীত বৰ্তমান আদিত্য গগৈ নিউ গুৱাহাটী অনুৰূপা ডেকাৰজা চেণ্ট্ৰেল গুৱাহাটী চেণ্ট্ৰেল আৰু মই নিজে দিছপুৰ সমষ্টি গতিকে আমি ভাবিছোঁ 3জন কেণ্ডিডেটে আমি একেদিনাখনে 23 তাৰিখে আমি মনোনয়ন পত্ৰ দাখিল কৰিম বুলি ভাবিছোঁ লগত আমাৰ সভাপতি আমাৰ ডক্টৰ ভৱেন চৌধুৰী থাকিব আৰু আমাৰ জ্যেষ্ঠ নেতাবোৰ থাকিব আমাৰ ষ্টেট কমিটিৰ যিবোৰ হেৰি আছে সেইবোৰ সকলোৱে থাকিব সকলোৱে সহযোগ কৰিম বুলি কৈছে এতিয়া আমাৰ সমগ্ৰ দিছপুৰবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ এবাৰ ভোট দিওঁতে বহুত ভাবি চিন্তি দিব কাৰণ ইয়াতে সাপ আৰু নেউল যিমান আছিলে সেইবিলাক আহি কিনে এতিয়া বিজেপিত সোমাইছে আৰু যিমান নিগনি আৰু চিকা আছে এইবিলাকতো কংগ্ৰেছতে আছে কংগ্ৰেছ বুলি ক'লে গমেই পাইছে আৰু বিজেপি বুলি কওঁতেও গম পাইছে কংগ্ৰেছৰ কোনো ইয়াতে নামসূত্ৰও নাই তেওঁলোকৰ মানুহ ৰাতি হ'লে কংগ্ৰেছী আৰু ৰাতিপুৱা শুই উঠি আপুনি দেখিব এওঁলোক বিজেপি আৰু বিজেপিৰ কথা কি ক'ম বিজেপি মানুহে জানেই বিজেপি মানে বিপদজনক পথ বা ভাৰত জ্বলোৱা পাৰ্টি বুলি ক'ব পাৰে সদায় মনত ৰাখিব আমি যদি চিকেন খাওঁ পাৰ্টি কৰি এইটো চিকেন পাৰ্টি বুলি কয় আৰু যদি ছাগলী দি খাওঁ এইটো মটন পাৰ্টি বুলি কয় কিন্তু ভাৰতৰ দুখীয়া জনতা বা অসমীয়া যোনে দুখীয়া জনতাক যদি কোনোবাই মাৰি খায় তেতিয়া তাক ভাৰতীয় জনতা পাৰ্টি বুলি কয়
মনত ৰাখিব সমগ্ৰ দিছপুৰবাসীৰ কাৰণে বল্লভ পাত্ৰ ডাঙৰীয়াই আগৰবাৰ যুঁজি আছে, এইবাৰতো তেখেতে দাবীদাৰ হয়, এবাৰে তেখেতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে। আমাৰ আম আদমি পাৰ্টি এটা কথাই মনত ৰাখিব, বিৰাট নিকৃষ্ট আপোনাৰ ক্লিন, তেওঁলোকৰ দুৰ্নীতি নাই। আমাৰ কেজৰিৱাল ডাঙৰীয়াৰ ডাঙৰ এটা শুনানি সোনকালে ৰিচেণ্টলি ওলাইছে। আমি এটা বস্তু জানো, সত্যতাৰ ৰাজনীতি কৰিব লাগে। বিজেপি কংগ্ৰেছৰ নিচিনা আমি ৰাতিৰ ভিতৰত দল সলাব নোৱাৰোঁ। মনত ৰাখিব, যেতিয়া এটা ল'ৰা ছোৱালীৰ স্কুলৰ ৰিজাল্ট বা কলেজৰ ৰিজাল্ট ওলায়, তেতিয়া তাতে গ্ৰেড দিয়ে, A গ্ৰেড, B গ্ৰেড আৰু C গ্ৰেড। গতিকে এটা কথা মনত ৰাখিব, C গ্ৰেড মানে বেয়া, B মানে একেবাৰে আৰু মধ্যবিত্ত, আৰু A মানে একদম বহুত ভাল। C মানে সদায় মনত ৰাখিব কংগ্ৰেছ, B মানে বিজেপি, কিন্তু A মানে সদায় আম আদমি পাৰ্টি। গতিকে A গ্ৰেডৰ লগত মানুহ সদায় থাকে, আম আদমি পাৰ্টিক মানুহে বিশ্বাস কৰে। আমি ভাৰতৰ তৃতীয় বৃহত্তম ৰাষ্ট্ৰীয় দল, গতিকে আৰু AGP হওক, অসমৰে অন্য যিমান দল আছে বা ভাৰতৰ অন্য দল আছে, সেইবিলাকে ৰাষ্ট্ৰীয় দল হ'ব পৰা নাই। অতি সোনকালে আমাৰ ভাৰতত 10 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় দল হোৱা হ'ল আম আদমি পাৰ্টি। গতিকে আম আদমি পাৰ্টি আপোনাক বিশ্বাস কৰক আৰু বল্লভ পাত্ৰ ডাঙৰীয়াৰ লগত সহযোগ কৰি এজন ভাল জনপ্ৰতিনিধি দিছপুৰ সমষ্টিত আপোনালোকে বাছি আনিব বুলি মোৰ অনুৰোধ থাকিল। ধন্যবাদ।